গৰাকী দৰ্শকক স্বাগতম জনাইছো। দৰ্শকসকল, আজিৰে পৰা উত্তৰাখণ্ডত ইউনিফৰ্ম সিভিল কোড বলবৎ কৰা হ'ব আৰু ইতিমধ্যে যি তেওঁলোকে আইন প্ৰস্তুত কৰিছিলে সেই আইনক লৈ ইতিমধ্যে ৰাষ্ট্ৰপতিৰ মোহৰ লাগি গৈছে আৰু এই ৰাষ্ট্ৰপতিৰ মোহৰৰ পাছতে উত্তৰাখণ্ডত ইতিহাস ৰচিবলৈ গৈ আছে বহু বিবাহ প্ৰথা, বিবাহ বিচ্ছেদ আৰু লিভ ইন ৰিলেশ্যনশ্বিপত যিসমূহ নিয়ম আছিলে গুৰুত্বপূৰ্ণ সেইসমূহ সকলো সলনি হৈ যাব। তাতোতকৈ ডাঙৰ কথা, যি ধৰ্ম জাতিৰ সকলো ক্ষেত্ৰতে সকলো ধৰ্মৰ ক্ষেত্ৰতে যি বিচ্ছেদৰ যিটো প্ৰথা আছে, বিচ্ছেদৰ যিটো নিয়ম সকলো ধৰ্মৰ ক্ষেত্ৰত সমান হ'বলৈ গৈ আছে আৰু বিবাহৰ বয়স সকলো ধৰ্মৰ বাবে সমান হ'বলৈ গৈ আছে। কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম সলনি হ'বলৈ গৈ আছে উত্তৰাখণ্ডৰ আজিৰে পৰা। এটা গুৰুত্বপূৰ্ণ খবৰ লৈছো এই মুহূৰ্তত। উত্তৰাখণ্ডত আজি বলবৎ হ'ব ইউনিফৰ্ম চিভিল কোড। ইতিহাস ৰচিবলৈ গৈ আছে, ঐতিহাসিক আইন এখন আহি আছে উত্তৰাখণ্ডত। সলনি হ'ব বিবাহ, বহু বিবাহ, বিচ্ছেদক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম সলনি হ'বলৈ গৈ আছে। সমান নাগৰিক সংহিতা বলবৎ কৰিবলৈ উত্তৰাখণ্ড চৰকাৰ অৰ্থাৎ পুষ্কৰ সিং ধামী চৰকাৰ সাজু হৈছে সম্পূৰ্ণ। বিয়াৰ পঞ্জীয়ন বাধ্যতামূলক হ'ব এতিয়াৰে পৰা। বিয়াৰ পঞ্জীয়ন বাধ্যতামূলকভাৱে চৰকাৰীভাৱে পঞ্জীয়ন কৰিব লাগিব। 6 মাহৰ ভিতৰত পঞ্জীয়ন কৰিব লাগিব। বিবাহৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। লিভ ইন ৰিলেশ্যনশ্বিপৰ বাবেও কৰিব লাগিব পঞ্জীয়ন। তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিলেহে লিভ ইন ৰিলেশ্যনশ্বিপত থাকিব পাৰিব। লিভ ইন ৰিলেশ্যনশ্বিপত থাকিলে যদি সন্তান জন্ম হয় তেন্তে বিয়াৰ পিছত সকলো অধিকাৰ লাভ কৰিব সেই সন্তানে। বিয়াৰ বাবে যোগ্যতাৰ বয়স সকলোৰ বাবে একে হ'ব। হিন্দু হওক, মুছলিম হওক, খ্ৰীষ্টান সকলোৰ বাবে বিয়াৰ বয়স একেই হ'ব। সন্তান তুলি লোৱাৰ বাবে অধিকাৰ সকলোৰে থাকিব। সকলো ধৰ্মৰ লোকৰে সন্তান তুলি লোৱাৰ অধিকাৰ থাকিব। উত্তৰাধিকাৰী সূত্ৰে পুত্ৰ সন্তানৰ দৰে কন্যা সন্তানেও লাভ কৰিব সমান অধিকাৰ। সম্পত্তিৰ ক্ষেত্ৰত সমান অধিকাৰ পাব এতিয়া কন্যা সন্তানেও। অনুসূচিত জনজাতি লোকৰ ক্ষেত্ৰত এই আইন অৱশ্যে প্ৰযোজ্য নহয়, কিন্তু যিসমূহ নিয়ম কৰা হৈছে বহু বিবাহ প্ৰথা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ'ব। বহু বিবাহ প্ৰথা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ'ব। বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত সকলো ধৰ্মৰ লোকৰ বাবে একেই নিয়ম থাকিব। চৰকাৰীভাৱে যি বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত যিসমূহ নিয়ম সেয়া চৰকাৰীভাৱে পালন কৰা হ'ব। ভাৰতীয় সংবিধান অনুসৰি সকলো হ'ব। কোনো শৰীয়তৰ মতে নহয় বা কোনো হিন্দুৰ নিয়ম মতে নহয়। যি আইনী প্ৰক্ৰিয়া থাকে, চৰকাৰী প্ৰক্ৰিয়া থাকে, সকলোৰে বাবে সমান হ'ব। বিবাহৰ বয়স সকলোৰে বাবে একে হ'ব। বিবাহ যদি বিচ্ছেদ কৰিব বিচাৰে তেন্তে তাৰ ৰেজিষ্ট্ৰেশ্যনৰ পৰা আৰম্ভ কৰি যিসমূহ প্ৰক্ৰিয়া থাকে সকলোৰে বাবে একে হ'ব। আৰু উত্তৰাধিকাৰী সূত্ৰে পুত্ৰ সন্তানৰ যিমান অধিকাৰ আছে সম্পত্তিৰ ওপৰত, কন্যা সন্তান বিয়া হৈ গ'লেও সিমানেই অধিকাৰ থাকিব। পৈতৃক সম্পত্তিৰ অধিকাৰ বিয়া হৈ যোৱা কন্যাৰো থাকিব, পুত্ৰৰ লগতে কন্যাৰো সেইসমূহ সমান অধিকাৰ অৰ্থাৎ ভাগ বটোৱাৰাৰ ক্ষেত্ৰত সমান অধিকাৰ, সম অধিকাৰ থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ উত্তৰাখণ্ড গৈ আছে, কিন্তু তাৰ পূৰ্বে আজি বলবৎ কৰা হ'ব। ইতিমধ্যে ৰাষ্ট্ৰপতিৰ মোহৰ লাগি গৈছে। লিভ ইন ৰিলেশ্যনশ্বিপত যিসকলে থাকে তেওঁলোকে যি সন্তান যদি জন্ম হয় সেই সময়ত তেন্তে তেওঁলোকে বিয়াৰ পাছত তেওঁলোকে সন্তানে যিসমূহ পাবলগীয়া অধিকাৰ সকলো লাভ কৰিব। ইয়াত কোনো এটা বিশেষ ধৰ্ম বা কোনো এটা বিশেষ জাতিলৈ বিবাহৰ ক্ষেত্ৰত, সম্পত্তিৰ ক্ষেত্ৰত যিসমূহ নীতি নিয়ম সেয়া কোনো বেলেগ নহয়। সকলোৰে বাবে সেই উত্তৰাখণ্ডত এতিয়া উত্তৰাখণ্ড ৰাজ্যখনৰ সকলোৰে বাবে নীতি নিয়ম একে হ'বলৈ গৈ আছে। ST SC কোটাৰ যিসমূহ সম্প্ৰদায়ৰ লোক আছে, যিসমূহ জাতি জনজাতি অনুসূচিত জনজাতি আছে তেওঁলোকৰ বাবে এই নিয়ম প্ৰযোজ্য নহ'ব। কিন্তু যিসমূহ নিয়ম বন্ধা হৈছে, গুৰুত্বপূৰ্ণ নিয়ম সলনি কৰা হৈছে। আগতে বিবাহৰ ক্ষেত্ৰত যি চৰকাৰী নিয়ম থাকে সেই নিয়ম কিছু কিছু ধৰ্মত প্ৰযোজ্য নহয়, কিন্তু এতিয়া সকলোতে একেই নিয়ম প্ৰযোজ্য হ'ব। ল'ৰাৰ বয়স কিমান হ'ব লাগিব, ছোৱালীৰ বয়স কিমান হ'ব লাগিব, সকলো ধৰ্মৰ বাবে একেই হ'ব। আৰু দ্বিতীয়তে বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত যিসমূহ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া একে থাকিব লাগিব। আৰু সন্তান তুলি লোৱাৰ অধিকাৰ সকলোৰে আছে। অন্য ধৰ্মৰ লোকে অন্য ধৰ্মৰ ক্ষেত্ৰত সন্তান তুলি ল'ব নোৱাৰিব। কিন্তু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ বিষয় এইটোৱে যে গুৰুত্বপূৰ্ণ নিয়ম এটা তাত কোৱা হৈছে যে বিবাহ বিচ্ছেদ সকলোৰে বাবে একে হ'ব। দ্বিতীয়তে উত্তৰাধিকাৰী অৰ্থাৎ পৈতৃক সম্পত্তিৰ অধিকাৰ ল'ৰাৰ যিমান থাকিব ছোৱালীৰো সমান থাকিব। আৰু লিভ ইন ৰিলেশ্যনশ্বিপত সন্তান জন্ম হ'লে বিয়াৰ পাছত সেই সন্তানে সকলো অধিকাৰ লাভ কৰিব, সকলো অধিকাৰেই লাভ কৰিব। বিয়াৰ যোগ্যতাৰ বয়স সকলোৰে বাবে একে হ'ব। গতিকে এইসমূহ ইউনিফৰ্ম চিভিল কোডত অন্তৰ্ভুক্ত কৰা হৈছে আৰু এখন সংবিধান আজি বলবৎ কৰা হ'ব। উত্তৰাখণ্ড চৰকাৰে 2024 চনতে এই বিলখন পাছ কৰিছিলে। আজি 2025 চনৰ 27 জানুৱাৰী তাৰিখে অৰ্থাৎ আজিৰ দিনটোৰ পৰাই কাৰ্যকৰী হ'ব এই ইউনিফৰ্ম চিভিল কোড। আৰু ইতিমধ্যে সমগ্ৰ দেশতে ইউনিফৰ্ম চিভিল কোড অৰ্থাৎ সমান নাগৰিক সংহিতা বলবৎ কৰাৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে, পৰিকল্পনা কৰি থকা হৈছে। ইয়াৰ ক্ষেত্ৰত বিভিন্ন বিৰোধিতা, বিভিন্ন মতানৈক্য সৃষ্টি হৈছে, কিন্তু এই মুহূৰ্তত সকলোৱে বিচাৰে যে কেন্দ্ৰই বিচাৰে, কেন্দ্ৰীয় চৰকাৰে বিচাৰে প্ৰতিখন ৰাজ্যতে ইউনিফৰ্ম চিভিল কোড অৰ্থাৎ UCC বলবৎ হওক, যাতে সকলোৱে সমান অধিকাৰ পায়, সমান পৈতৃক সম্পত্তিৰ অধিকাৰ পায়,
বিবাহৰ ক্ষেত্ৰত সকলো যাতে সমান দৃষ্টিৰে চাব পাৰি সকলোৰে বয়স যাতে একে হয় সকলো ৰাজ্যতে এতিয়া এইসমূহ আইন আনি নিয়ম বলবৎ কৰাৰ বাবে পৰিকল্পনা চলি আছে ইয়াত বিৰুদ্ধাচৰণ বহুতে কৰিছে কিন্তু এই মুহূৰ্তত উত্তৰাখণ্ড এখন ৰাজ্য হিচাপে পৰিণত হৈছে ঐতিহাসিক ৰাজ্য হিচাপে পৰিণত হৈছে যিহেতু UCC আজিৰে পৰা উত্তৰাখণ্ডত কাৰ্যকৰী হ'বলৈ গৈ আছে